আনৰ বাতৰি কৰি কৰি আজি তাই নিজে হলগৈ বাতৰিৰ শিৰোনাম। মা হালধি সানি নতুন জীৱনটোক আঁকোৱালি ল'ব বিচৰা ছোৱালীজনীৰ কিয় হঠাতে এই সিদ্ধান্ত? কাৰ্যালয়ৰ ভিতৰতেই ভয়ংকৰ সিদ্ধান্ত যুৱতী সাংবাদিক ঋতুমণি ৰয়ৰ। চিচিটিভি কেমেৰাত বন্দী আত্মহননৰ ভয়ংকৰ ভিডিঅ'। কিয় কাৰ্যালয়ৰ ভিতৰতে চৰম সিদ্ধান্ত ললে ঋতুমণিয়ে? কালিলৈকে বাতৰি কৰি থকা ছোৱালীজনীৰ মাজনিশা 12 বজাত হঠাতে কি হৈ গল এয়া? দেওবাৰে দিনৰ 3 বজালৈকে অফিচত ডিউটি কৰি থকা ছোৱালীজনীয়ে নিশা 12 বজাত কাৰ্যালয়ৰ ভিতৰত বাছি ললে ভয়ংকৰ সিদ্ধান্ত। আনৰ বাতৰি কৰি থকা ছোৱালীজনী আজি আশ্চৰ্যজনকভাৱে হলগৈ নিজেই এটা বাতৰিৰ শিৰোনাম। ঋতুমণিৰ ৰহস্যজনক মৃত্যুৰ পিছতেই পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। ঋতুমণি কৰ্মৰত কাৰ্যালয়ৰ চিচিটিভিত বন্দী সমগ্ৰ শিহৰণকাৰী দৃশ্য। 5 ডিচেম্বৰত বিয়া আছিল সাংবাদিক ঋতুমণি ৰয়ৰ। বিয়াৰ বাবে চিঠিও ছপাইছিল ঋতুমণিয়ে। উল্লেখনীয় যে দেওবাৰে মৰ্ণিং শ্বিফ্ট কৰিছিল ঋতুমণি ৰয়ে আৰু আবেলি 3 বজাৰ পাছতেই ওলাই গৈছিল সাংবাদিক ঋতুমণি। কিন্তু নিশা 12 বজাৰ পূৰ্বে পুনৰ স্কুটিলৈ কাৰ্যালয়লৈ গৈছিল ঋতুমণি ৰয়। ইয়াৰ পিছতে হাতত এখন কাগজ লৈ অফিচৰ কোঠালৈ সোমাই গৈছিল ঋতুমণি। অফিচৰ কোঠাত সোমোৱাৰ পিছতে অফিচৰে এখন টেবুল ঠিক কৰি লৈছিল ঋতুমণিয়ে। হাতত আছিল এডাল নতুনকৈ কিনি অনা ৰছী আৰু তাৰ পিছতেই সংঘটিত কৰিছিল এই ভয়ংকৰ ঘটনা। ঋতুমণিৰ পিতৃৰ ভাষ্য অনুসৰি দেওবাৰে মোবাইল ফোন বন্ধ আছিল ঋতুমণিৰ। বাৰে বাৰে ঋতুমণিক বিচাৰি নোপোৱাত ঋতুমণিৰ পিতৃৰ কোৱাৰ্টাৰলৈও আহিছিল ঋতুমণিৰ হবলগীয়া স্বামী। কিন্তু পিতৃগৃহত ঋতুমণিক বিচাৰি পোৱা নাছিল হবলগীয়া স্বামীয়ে। হবলগীয়া দৰাজনৰ সৈতে 7টা বছৰৰ এটা সম্পৰ্কত আছিল সাংবাদিক ঋতুমণি ৰয়। ইতিমধ্যে ঋতুমণি ৰয়ৰ ৰহস্যজনক মৃত্যুক লৈ আৰম্ভ হৈছে তদন্ত। আনফালে গুৱাহাটীৰ কাহিলপাৰাৰ পিতৃৰ কোৱাৰ্টাৰত থকাৰ পৰিৱৰ্তে হাতীগাঁৱত এটা ভাড়াঘৰ লৈ আছিল ঋতুমণি। এতিয়া ঋতুমণিৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে বহু প্ৰশ্নৰ। নাই একো হোৱা নাই। তাই নিজে চিঠি ছপাইছে, কৈছে দেউতা চব মানুহগিলা মাতক। মই মাতিলোঁ। কৈছে বোলে গোটেই বজাৰ চজাৰ আপুনি কৰক আৰু মই সেই দৰা ঘৰত যিখিনি মান ধৰা কাপোৰ লাগে সেইখিনি মই নিজে কিনিম, বাকীখিনি আপুনি কৰক। বোলে হ'ব। গোটেই মই কৰি আছোঁ, যা জগাৰ গোটেই হৈছে। ভৱন ঠিক কৰিব কৈছে, ভৱন ঠিক কৰিছোঁ। ফাৰ্নিচাৰ পৰ্যন্ত কৈছে বোলে ফাৰ্নিচাৰ মই চাম। বোলো হ'ব দে তই চাই তাই নিজে কৈছে চব সেইবিলাক চব বাইনা পত্ৰ দিয়া হৈছে। 5 তাৰিখে বিয়া, 7 তাৰিখে ফাৰ্নিচাৰ প্ৰথম কৈছোঁ। বোলো হ'ব, চব বাইনা পত্ৰ দি ৰেডি কৰিছোঁ। মাছ মাংস মিঠাই সমস্ত বস্তু বজাৰ কৰি ৰেডি আৰু। মই আপোনাক এটা কথা সুধিছোঁ যে কালি কিমান সময়ত ঋতুমণি ঘৰৰ পৰা ওলাই আহিছিল? তাৰমানে কালি তাই তাৰমানে ভাড়া ঘৰত থাকে হাতীগাঁৱত। তাই আমাৰ কোৱাৰ্টাৰত নাথাকে। তাৰমানে ঘটনা হ'ল কি, কোৱাৰ্টাৰত জেগা ঠেক, সৰু সৰু ৰুম। তাৰমানে এতিয়া মাক থাকে, মই থাকোঁ, ল'ৰাও থাকে, ৰুম হৈছে 2টা। গতিকে তাই আজি নহয়, আজি মোটামুটি 1 বছৰমানত তাতে ভাড়া ঘৰত আছে বান্ধৱীৰ লগত। 2টা না কি 3টা ছোৱালীৰ লগত একেলগে ভাড়া থাকে। তাত ঘৰত নাথাকে। হে? আগতে আজি 2-3 বছৰ আগত আছিল ঘৰত। পঢ়া যেতিয়া শেষ হ'ল, পঢ়া শেষ হোৱাৰ পিছত তাৰমানে যেতিয়া হেৰিত সোমালে, ইয়াতে সোমালে, তাৰপিছত মোটামুটি 6 মাহমান অহা যোৱা কৰিলে। তেতিয়া ঈশান নিউজত আছিল, ঈশান নিউজ বৰা ছাৰ্ভিচ। তাৰপিছত কৈছে দেউতা মোৰ অসুবিধা হ'ল, মই তাতে ভাড়া থাকিম দে। বোলো থাক, যদি অসুবিধা নহয়, অসুবিধা হৈছে তাতে থাক। এতিয়া ৰাতিপুৱা তাৰমানে ময়ো পুলিচৰ মানুহ, ৰাতিপুৱা একফালে ছোৱালীজনীও ৰাতিপুৱা একফালে, এইটো কোৱাৰ্টাৰত জেগা ঠেক। সেইকাৰণে তাৰমানে কৈছে মই ভাড়া থাকিম। বোলো থাক, তোৰ যিটো সুবিধা আছে তাকে থাক। বিয়া কেতিয়া আছিলে? বিয়া 5 তাৰিখ ডিচেম্বৰৰ। কথাটো হ'ল যে ল'ৰাৰ ঘৰৰ পৰা বা আপোনালোকৰ ঘৰৰ পৰা কেনেকুৱা ধৰণৰ ছাপোৰ্ট আছে বিয়াক লৈ? ল'ৰা ঘৰৰ পৰা কোনো প্ৰব্লেম হোৱা নাই আৰু মোৰো একো প্ৰব্লেম হোৱা নাই। ল'ৰা ঘৰৰ পৰা একো প্ৰব্লেম নাই, আমাৰ পৰাও একো প্ৰব্লেম নাই।
প্ৰব্লেমটো কেনেকুৱা ধৰণৰ সন্দেহ কৰে এগৰাকী পিতৃ হিচাপে সুধিছোঁ পিতৃ হিচাপত তাই অলপ টেনশ্যন অলপ টকাৰ টেনশ্যন আছিল তাইৰ টকা পইচা অলপ টেনশ্যন আছিল তাইৰ সেইটো অলপ মই জানো অলপ টেনশ্যনত থাকে তাই টকাৰ কাৰণে যিখিনি মেনেজ কৰিবলগীয়া আছে আপোনালোকে গোটেইখিনি কৈছে মই কৈছোঁ তই টকাৰ কাৰণে ইমান টেনশ্যন কিয় লৈছ কোনোবাই প্ৰেছাৰ দিছে নেকি টকাৰ কাৰণে প্ৰেছাৰ এতিয়া তাই তাৰমানে সেনেকৈ প্ৰেছাৰ বেলেগেতো নিদিয়ে কিন্তু সেই ডাঙৰ বাইকটোৰ সেই হাজবেণ্ডটো মাৰা গ'ল আজি মাৰা যোৱাৰ কাৰণে তাই ভাড়া ঘৰত আছে এতিয়া তাইক অলপ টকা পইচা দেই কিন্তু মই এনে কথা ফোনত পাতিয়ে থাকোঁ কালি কথা পতা নাই কালি নাই আজি 2 দিন আগতে মই ফোন কৰিলোঁ কৈছে ক'ত আছ বোলে মই ফেঞ্চি বজাৰ কি কৰি আছ ফেঞ্চি বজাৰ বোলে কাপোৰ লৈ আছোঁ আপোনাক যাই ৰাতি ফোন কৰিম ৰাতি তাৰপিছত আৰু মই 10টাত শুলোৱে হোৱাৰ পিছত আৰু মই বোলো এই ৰাতি কৈছে ফোন কৰিম বুলি কৈছে নকৰিলে এতিয়া মই নিজে কৰা নাই মানে তেনেকুৱা আপোনালোকৰ মাজত সম্পৰ্কটো কিছু আচলতে বিভেদ আছে নেকি যে তেওঁ ফোন নকৰিলে বা নিশা ঘৰত ছোৱালী গৈছে নে নাই পিতৃ মাতৃ এই দায়িত্বখিনি নাছিল নেকি না পিতৃ মাতৃৰ দায়িত্ব আছে এনে বাকৰ ঘৰত যায় বাকৰ ঘৰত ভাতো খাই থাকেও তাতে বাকৰ ঘৰত তাৰপিছত বাকে ফোন কৰি থাকে মই বোলো টুটু আহিছে না বোলে হেৰি টুটু আহিছে দে বা ডিউটি আছে এতিয়া আহিব ভাত খাব এতিয়া শুব কেতিয়াবা তাতেও থাকে আৰু ভাড়া ঘৰতো যায় সোনকাল হ'লে ৰাতি হ'লে তাতে থাকি যায় 5 তাৰিখে বিয়া আৰু কেইদিনমান আছে আপোনালোকৰ ঘৰৰ লগতো নাথাকে গোটেই বিষয়টো আচলতে যথেষ্ট সন্দেহজনক কি এতিয়া মোক ইমান ধুনীয়াকৈ বজাৰ চজাৰ কৰিব কৈছে কৈ যে কি কাৰণে এনেকুৱা কৰিলে মই একো ধৰিবই পৰা নাই এতিয়া তাই যি এনেকুৱা কৰিব মই সপোনতো ভবা নাই গোটেই কথাখিনি বেলেগ একো লেখা নাই চবৰে ভালৰ কাৰণে বুলি মানে চবৰে ভালৰ কাৰণে কৰিলো বোলে মই নাই সেইখিনিয়ে লিখিছে তাই বেয়াটো একো বেয়া হোৱা নাই সেইবিলাকতো একো বেয়া হোৱা নাই এনে এগৰাকী ছোৱালীয়ে বা আপোনাৰ জীয়ৰীয়ে ছুইচাইড কৰি দিব সেই কথাখিনি লিখি সেইটো এতিয়া তাই যে অকস্মাত এইটো কি কাৰণ কৰিলে আমি ধৰিবই পৰা নাই ৰাতিপুৱা মোক বাইকে ফোন কৰিছে বোলে আহকচোন বাই সেই তাইও ভাড়া ঘৰত থাকে আমি কোৱাৰ্টাৰত থাকোঁ মোক ফোন কৰিছে মই ৰাতিপুৱা মানে এনেকৈ চাহ তাহ খাই লং পেণ্টটো লগত আছে এনেতে ফোন কৰিলে বোলো কিয় ফোন কৰিলি বোলে তোৰতো শিৱ জগৰি লৈ মৰিলে ইমিডিয়েট মানে গাড়ীখন লৈ আহ প্ৰথম খবৰ মোক হেৰি এই ল'ৰাটো আহিছে ৰাতি বিচাৰি আহিছে ৰাতি তাইক ফোন কৰি আছে ৰাতি তাইক ফোন কৰি থাকোঁতে তাৰমানে 11টা 15টা 10ত বোলে ফোন ৰিচিভ কৰিছে তোৰতো ক'ত আছ বোলে মই অফিচত আছোঁ কেতিয়া বোলে মই আহি আছোঁ বুলি কৈছে সেনেকৈ কোৱাৰ পিছত তাৰপিছত আৰু ফোন 2-3বাৰ কৰিছে বোলে মানে বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।